কষ্ট আৰু সংগ্ৰাম কি মই ভালদৰে বুজি পাওঁ। মুঠৰ ওপৰত মোৰ ঘৰত তোমাৰ আৰু মামুনৰ কোনো কষ্ট হ'ব নালাগে। বিশেষকৈ মামুনে কষ্ট পালে তোমাৰ ভগৱানে মোক ক্ষমা নকৰিব। অনি আৰু তাৰ পৰিয়ালটোক এইখন ঘৰৰ পৰা বেলেগ কৰাৰ কথা চিন্তা কৰিছোঁ। অন্তৰা, মই দেখাত বিৰাট ভদ্ৰ আৰু গহীন হ'ব পাৰোঁ, কিন্তু মোৰ ভিতৰত এটা বেলেগ ধৰণৰ অধীৰ জীয়াই আছে। সেই অদ্ভুত অধীৰটোক মই মাত্ৰ দবাইহে ৰাখিছোঁ। আৰু কেনেবাকৈ যদি সেই নতুন অধীৰটোৰ জন্ম হয়, তেতিয়াহ'লে অন্তৰা অন্ত হ'বলৈ কিন্তু বেছি সময় নালাগিব। খুৰী, কি হৈছে কওকচোন? কি? কিমান সময়ত? ৰ'ব, মই তাক লৈ গৈ আছোঁ। আপুনি নাকান্দিব প্লিজ। পৰি, উঠচোন। হ'ব দে না। খুৰীয়ে ফোন কৰিছিল। কোন খুৰী? তোৰ মা। দেউতা ৰিলিজ হ'ল তাৰমানে? নাই হোৱা। তোৰ দেউতা আৰু নাই। পৰি, মুখখন ধো, আমি হস্পিটেললৈ যাম। পৰি, যা আকৌ। হে, মায়ে মিছাকৈ কৈছে। মোক হস্পিটেললৈ আকৌ নিবলৈ ফাঁকি দিছে চাগে। ফাঁকি দিছে যদি ময়ো সুখী হ'লোহেঁতেন। তই ওলাই এতিয়া। কি বুলি কৈছে মায়ে? 5:30 মানৰ পৰাই উশাহত কষ্ট পাই আছিল। আধা ঘণ্টামান আগত ডক্টৰে ঢুকোৱা বুলি ক'লে। ইমান বছৰৰ মূৰত দেউতাক দেখি মোৰ সাৱটি ল'বলৈ মন গৈছিল, কিন্তু পৰা নাছিলোঁ। দেউতাৰো মোৰো। এতিয়া দেউতাই গ'লগৈ। চব অভিমান শেষ। কাৰ ওচৰত কৰিম মোৰ অভিমান? তই ধৈৰ্য ধৰিব লাগিব পৰি। মায়ে খুব কান্দিছে। মাকটোতো তয়ে চম্ভালিব লাগিব এতিয়া। হয়, মাক চম্ভালিম। এটা এটাকৈ নিজৰ বুলি ভবা চব মানুহে মোৰ পৰা আঁতৰি গৈছে। হয়, মাক চম্ভালিম। তই অনিৰ্বাণৰ লগত দেউতাক তুলনা কৰিছ। মোৰ মতে নকৰিবি। দেউতাৰ ঠাই কোনেও ল'ব নোৱাৰে। আপুনি নিজকে কিয় কষ্ট দিছে দেউতা? অনিয়ে যদি আপোনাক ভাল পালে হয়, তেতিয়াহ'লে ইমান এটা বেয়া কাম কেতিয়াও নকৰিলে হয়। তাকেই, মোৰ মনৰ ভিতৰত কি চলি আছে তুমি কি বুজিবা? এতিয়া সিদ্ধান্ত লোৱাৰ সময় দেউতা। বেছি চিন্তা কৰি মই ভাবোঁ একো লাভ নাই, কাৰণ আপুনি নাজানেই এইখন ঘৰৰ ভিতৰত এতিয়া কি চলি আছে। তুমি কি ভাবিছা? মোৰ চকুৱে নাই নে কাণ? ৰুমৰ ভিতৰত সোমাই থাকিলেও মই সকলো খবৰ ৰাখিছোঁ। সেই সৰু ছোৱালীজনীৰ বাবে যে তোমাৰ আৰু অধীৰৰ মাজত সংঘাত হৈছে, সেয়া মই গম পাওঁ। কেৱল সংঘাতে নহয় দেউতা, সেইজনীৰ কাৰণে মোৰ ভৰিখন কাটিছে। আৰু ইহঁত ইয়াত থাকিলে কি কি হ'ব সেয়া আপুনি আইডিয়াও কৰিব নোৱাৰে। তুমি ঠিকেই কৈছা। সেইবাবেই মই এটা কথা ভাবিছোঁ, অনিৰ গাত সিমানো দুখ নাই যিমান দুখ সেই খোজকাঢ়িব নোৱাৰা ছোৱালীজনীৰ গাত। তাই আমাৰ অনিক জালত পেলাইছে। তাৰমানে আপুনি অনেক ক্ষমা কৰি দিম বুলি ভাবিছে নেকি? মই চুপচাপ মাত নামাতি বহি থাকোঁ, তাৰ অৰ্থ এইটো নহয় যে মই বুৰ্বক। মই তাক কিয় ক্ষমা কৰিম? নিজৰ ল'ৰা হ'লেও মই তাক তাৰ ভুলৰ শাস্তি দিমেই। এইবাৰ মই কাকো ৰেহাই নিদিওঁ। বহুত হ'ল, বহুত সহিলোঁ, আৰু নহ'ব। এই অনিৰুদ্ধ চলিহাৰ শক্তি কিমান বহুতে হয়তো উমান কৰিব পৰা নাই, কিন্তু এইবাৰ মই মোৰ
শক্তিৰ প্ৰদৰ্শন কৰিম। আচলতে আপুনি কি কৈছে মই একেবাৰে বুজি পোৱা নাই দেউতা, অকণমান বুজাই কওক। 7 দিনৰ ভিতৰত অনিয়া আৰু তাৰ সেই পৰিয়ালটো এইখন ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ মই সিদ্ধান্ত লৈছো। এতিয়া তুমি কোৱা, মই ঠিকেই ভাবিছোনে? তাৰ ভুলৰ শাস্তি ইয়াতকৈ আৰু একো হ'ব নোৱাৰে দেউতা। মই ভাবোঁ এইখিনি যথেষ্ট। গতিকে 7 দিন কিয়? আজি আপুনি সিহঁতক এইখন ঘৰৰ পৰা উলিয়াই দি আপুনি আপোনাৰ শক্তি প্ৰদৰ্শন কৰক। নাই, মোক 7 দিন লাগিবই। মই ঘৰৰ সকলোৰে মতামত জানিব বিচাৰিছো, তাৰ পিছতহে। কিন্তু দেউতা, আনৰ মতামত জনাৰ কি প্ৰয়োজন আছে? কাৰণ আপুনি এইখন ঘৰৰ মুৰব্বী। গতিকে আনৰ ওচৰত আপুনি পৰাধীন হোৱাৰ কোনো দৰকাৰ নাই। এতিয়া মই পৰাধীন হৈ জীয়াই নাথাকো অন্তৰা, স্বাধীন হ'ম। মই যি ভাবিছো সেইটো কৰিমেই। মই মাথো জানিব বিচাৰিছো এইখন ঘৰৰ কোন কোন মোৰ পক্ষত আছে আৰু কোন কোন অনি আৰু তাৰ ভুলৰ পক্ষত। মই জানো তুমি যে মোৰ পক্ষত আছা। তুমি মাথো মোৰ লগত থাকা, বাকী মই চম্ভালিম। মইতো বাৰু আছোৱেই দেউতা, কিন্তু আপুনি অলপ খুৰীৰ ওপৰত নজৰ ৰাখিব। কাৰণ খুৰীয়ে সেই মেচিমিজনীক একেবাৰে নোপোৱাই পোৱালি পাইছে। কোন মিচিমি? মই এইবোৰ কাকো চিনি নাপাওঁ। পৰি, প্লিজ নাকান্দিবি তই। তই কান্দিলে মাক কোনে বুজাব? দেউতাই চাগে মোক বেয়া পোৱা নাছিলে জানো। বেয়া পোৱা হ'লে মৰাৰ আগমুহূৰ্তলৈকে মোৰ নাম কেতিয়াও লৈ নাথাকে। এইটো কথা তোক মই আগতেই কৈছিলোঁ, কোনো মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক বেয়া পাব নোৱাৰে। দেউতাই দাদাকো বিচৰা নাছিল, মোক বিচাৰি আছিল। আৰু মোৰ নাম লৈ লৈ মই মোক তেতিয়াই ফোন কৰি নগ'লে কিয়? কৰা হ'লে তই জানো আহিলি হয়? হোৱাটোতো হ'লেই। এতিয়া তই মা আৰু দাদাৰ লগত ঘৰলৈ যা। নাই নাই, মই দেউতা নলগা ঘৰটোত কেতিয়াও যাব নোৱাৰো প্লাবিতা, কেতিয়াও নোৱাৰো। প্লাবিতা, হঠাৎ হস্পিটেললৈ মাতি পঠালে যে? কোনোবা আছে নেকি ইয়াত? পৰিধি, তুমি কান্দিছা কিয়? এই দেউতাক ঢুকাইছে। অন্তৰা, টিকেনে ক'লে তুমি বোলে মোক মাতিছিলা? কিবা কথা আছিল? কিবা কথা নহয়, দৰকাৰী কথা আছে। কোৱা, কি দৰকাৰী কথা? কেৱল মই ক'লেই নহ'ব, আপুনি শুনিব লাগিব। শুনিবনে নাই? যদি শুনিব পৰা কথা হয় তেনেহ'লে নিশ্চয় শুনিম। কিতাপৰ মাজত সোমাই থাকিলে সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায়। মোবাইলৰ দিনতো যে কিতাপ পঢ়ি ভাল পাওঁ বুলি ক'লা, শুনি ভাল লাগিল। এসময়ত ময়ো বহুত কিতাপ পঢ়িছিলোঁ, কিন্তু আজিকালি সময় নোপোৱা হ'লোঁ। হঠাৎ হস্পিটেললৈ মাতি পঠালে যে? কোনোবা আছে নেকি ইয়াত? পৰিধি, তুমি কান্দিছা কিয়? এই দেউতাক ঢুকাইছে। 15 দিনমান এই ডিউটিলৈ আহিব নোৱাৰিব। তুমি CMDক কৈ দিবা। নাই, নালাগে, মই ডিউটি কৰিম। বিমান, ছাৰক কবি যদি আউটডোৰত কিবা আছে দেন মই যাম বুলি।
পাগলামি কিয় কৰিছ পৰি? এই মুহূৰ্তত তই ঘৰলৈ যোৱাটো বেছি জৰুৰী। একো জৰুৰী নাই মোৰ বাবে এতিয়া। বেয়া নাপাবা পৰিধি, এইটো সময়ত কিন্তু তুমি ঘৰত থকাটোৱে বেছি জৰুৰী। তই মোক শিকাবি মই কি কৰিব লাগে? যিটো কৈছোঁ সেইটো কৰ। চাওঁ মোৰ বেগটো দে। অনিৰুদ্ধ চলিহাই যে ইমান এটা ডাঙৰ সিদ্ধান্ত ল'ব সেয়াটো মই ভবাই নাছিলোঁ। যি হ'ল মোৰ বাবে ভালেই হ'ল। অনিয়ে মই দিয়া চেলেঞ্জটোত যে বেয়াকৈ মুখ ঠেকেচা খাব সেইটো ফুল এণ্ড ফাইনেল। এনেও সি দেউতাকৰ কথা অমান্য কৰিব নোৱাৰে। কি যে মজা লাগিব। অন্তৰা, টিকেনে ক'লে তুমি বোলে মোক মাতিছিলা? কিবা কথা আছিল? কিবা কথা নহয়, দৰকাৰী কথা আছিল। কোৱা, কি দৰকাৰী কথা? কেৱল মই ক'লেই নহ'ব, আপুনি শুনিব লাগিব। শুনিবনে নাই? যদি শুনিব পৰা কথা হয় তেনেহ'লে নিশ্চয় শুনিম। কিন্তু যদি তুমি দাদাই কোৱা কথাটোত মোক সহমত হ'বলৈ কৈছা তেনেহ'লে বেয়া নাপাবা, মই নোৱাৰিম। কিয় নোৱাৰিব আপুনি? পাৰিব লাগিব। দেউতাই অনিৰ ভুলক শাস্তি দিব বিচাৰিছে, তাত আপোনালোকৰ কিহৰ আপত্তি? নেমিচিমিক এৰি থাকিবলৈ আপোনাৰ দুখ লাগিব। মানুহ যে মই, সেইকাৰণে দুখ লগাটো স্বাভাৱিক। কাইলৈ পৰহিলে তোমাৰ শহুৰ দেউতাই যদি তোমাৰ লগত এনেকুৱা কৰে মই তেতিয়াও আপত্তি কৰিম, তেতিয়াও মোৰ দুখ লাগিব। সেইকণ সুবিধা মই কেতিয়াও নিদোঁ, কাৰণ মোৰ ক্ষেত্ৰত তেনেকুৱা একোৱেই নহয়। মোৰ কথা বাদ দিয়ক। মুঠৰ ওপৰত এতিয়াৰ পৰা আপুনি মিচিমিক কৰা মৰমখিনি লাহে লাহে কমাই দিয়ক। আৰু দেউতাই যি সিদ্ধান্ত লৈছে সেয়াই শুদ্ধ বুলি চুপচাপ মানি লওক। অন্তৰা, কিমান আৰু মই চুপচাপ থাকিম কোৱাচোন? এইবাৰ নাথাকোঁ দিয়া। ময়ো চাওঁ এইবাৰ আমাৰ মনবোৰ জিকে নে দাদাৰ সিদ্ধান্ত। আৰু এটা কথা, অনি মোৰ যিমান মৰমৰ এতিয়া মিচিমিও মোৰ সিমানেই মৰমৰ। এই মৰম এদিন তোমাকো মই দিছিলোঁ, কিন্তু তুমি মোৰ মৰমবোৰ বুজি নাপালা। তেতিয়া মোৰ দুখ লাগিছিল, কিন্তু এতিয়া নালাগে। কিয় জানানে? কাৰণ এতিয়া এই মৰম বুজিবলৈ এইখন ঘৰত আৰু কোনোবা আছে। প্ৰথমবাৰৰ বাবে এইখন ঘৰে এজনী খুব ভাল বোৱাৰী পাইছে। ইমান সহজে মই তাইক হেৰাই যাবলৈ নিদিওঁ। মানে মই মিচিমিৰ কথা কৈছোঁ। মই কেইবাদিনৰ পৰাই লক্ষ্য কৰিছোঁ তুমি কিতাপ পঢ়ি খুব ভাল পোৱা। কিতাপৰ মাজত সোমাই থাকিলে সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায়। মোবাইলৰ দিনতো যে কিতাপ পঢ়ি ভাল পাওঁ বুলি ক'লা, শুনি ভাল লাগিল। এসময়ত ময়ো বহুত কিতাপ পঢ়িছিলোঁ, কিন্তু আজিকালি সময় নোপোৱা হ'লোঁ। দেউতাৰ ওচৰত বহুত কিতাপ আছে, মই দেউতাৰ পৰা দুখনমান তোমাৰ কাৰণে খুজি আনিম, তেতিয়া তুমি পঢ়িব পাৰিবা। মই জানো আপুনিও খুজিব নোৱাৰে। মই দেউতাক ভয় নকৰোঁ, মই দেউতাক বহুত বেছি সন্মান কৰোঁ। মই যদি দেউতাক ভয় কৰিলোহেঁতেন তেতিয়া তুমি তোমাৰ ঠাইত আৰু মই মোৰ ঠাইত থাকিলোহেঁতেন। কিন্তু কি বৰ্তা? মই জানো তোৰ মাৰে মোৰ লগত বলে নোৱাৰিলে,
এইবাৰ তোক মোৰ ওচৰলৈ পঠাইছে কিজানিবা তোৰ কথা শুনি মই মোৰ সিদ্ধান্ত সলনি কৰোৱেই বৰ্তা মায়ে মোক তোমাৰ সিদ্ধান্তৰ বিষয়ে কোৱাটো সঁচা কিন্তু মায়ে মোক তোমাৰ ওচৰলৈ প্ৰেছাৰাইজ কৰিবলৈ পঠিওৱা নাই মই সৰু হ'ব পাৰোঁ বয়সত কিন্তু ভুল আৰু শুদ্ধৰ মাজত বিচাৰ কৰিব পৰা মোৰো বিবেক এটা আছে এতিয়া কোৱা আমাক তোমাৰ হাতৰ এসাঁজ কেতিয়া খুৱাবা মোক জানো আপোনালোকৰ পাকঘৰত সোমাবলৈ দিব আৰু দিলেও মই ৰন্ধা জানো আনে খাব তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি কিন্তু কি বৰ্তা মই জানো তোৰ মাৰে মোৰ লগত বলে নোৱাৰিলে এইবাৰ তোক মোৰ ওচৰলৈ পঠাইছে কিজানিবা তোৰ কথা শুনি মই মোৰ সিদ্ধান্ত সলনি কৰোৱেই বৰ্তা মায়ে মোক তোমাৰ সিদ্ধান্তৰ বিষয়ে কোৱাটো সঁচা কিন্তু মায়ে মোক তোমাৰ ওচৰলৈ প্ৰেছাৰাইজ কৰিবলৈ পঠিওৱা নাই মই সৰু হ'ব পাৰোঁ বয়সত কিন্তু ভুল আৰু শুদ্ধৰ মাজত বিচাৰ কৰিব পৰা মোৰো বিবেক এটা আছে মোৰ বিবেকে মোক ক'লে সেইবাবে মই ইয়ালৈ আহিছোঁ মই ভাবিছিলোঁ যে কিজানিবা তুমি কথাবোৰ বুজি পোৱাই কিন্তু ইয়াত আহিয়ে অনুভৱ হ'ল যে 2100 শতিকাত খোজকাঢ়ি ফুৰা মোৰ বৰ্তাজনৰ সাজ পোছাকৰ পৰা আৰম্ভ কৰি হাতত থকা মোবাইল ফোনটো পৰ্যন্ত সকলোবোৰ মডাৰ্ণ আৰু স্মাৰ্ট কিন্তু সিদ্ধান্ত আৰু সিদ্ধান্তৰ উৎসবোৰহে সেই পুৰণিকলীয়া বেদী কিতাপ পঢ়াৰ বাহিৰে মই ৰন্ধা বঢ়া কৰিও ভাল পাওঁ ময়ো কিন্তু খাই বেয়া নাপাওঁ এতিয়া কোৱা আমাক তোমাৰ হাতৰ এসাঁজ কেতিয়া খুৱাবা মোক জানো আপোনালোকৰ পাকঘৰত সোমাবলৈ দিব আৰু দিলেও মই ৰন্ধা জানো আনে খাব আনৰ কথা নাজানো মই কিন্তু খাম তুমি আনৰ বাবে নবনালেও মোৰ বাবে বনাবা তোমাৰ পাকঘৰত সোমোৱা ব্যৱস্থা মই খুৰীককৈ কৰাই আছো কিন্তু তুমি এই অৱস্থাত ৰান্ধিব পাৰিবা জানো তোমাৰ কষ্ট হ'ব নেকি মোৰ নিচিনা মানুহৰ বাবে ইচ্ছা শক্তি সকলো আৰু সেইকণ শক্তি মোৰ তাত এতিয়াও আছে আৰু হয়তো সেইবাবে মই জীয়াই আছোঁ এনেও ৰন্ধা বঢ়াটো হাতৰহে কাম ভগৱানৰ কৃপাত মোৰ হাত দুখনে এতিয়াও কাম কৰি আছে ভৱিষ্যতৰ কথা মই নাজানো মই জানো তোমাৰ ভৱিষ্যতৰ কথা তই কি জানো অনিদাৰ দৰে সৎ আৰু সাহসী ল'ৰা এজন তোমাৰ পুত্ৰ হিচাপে পোৱাটো তোমাৰ ভাগ্য মই মানিছোঁ যে সি তোমাক নোকোৱাকৈ বিয়া পাতিলে কিন্তু কিন্তু কি তুমি তাৰ সম্পৰ্কটো মানি নোলোৱাৰ পিছতো সি তোমাক এষাৰো টানকৈ ক'লেনে তুমি কিয় মানি নল'বা সেই বুলি তোমাৰ লগত তৰ্ক কৰিলেনে সেইবোৰ কৰিবলৈ তাৰ সাহসো লাগিব বৰ্তা সাহসৰ কথা ইয়াত নাহে এয়া দাদাৰ তোমাৰ প্ৰতি থকা সন্মান সি তোমাক সন্মান কৰে বাবে নীৰৱে সকলোবোৰ সহি গৈছে আৰু তুমি তোমাৰ প্ৰব্লেমটো দাদাৰ বিয়াতকৈও দাদাই বিয়া কৰি অনা ছোৱালীজনীক লৈ পেলাই তাই কি ছোৱালী ক'ৰ ছোৱালী তাতে একো তাইৰ এইবোৰ কথা মই ভাবিবই লাগিব মই বাপেক হয় তাৰ মানুহে ক'ত কি প্ৰশ্ন কৰিছে তই কি জানিবি
যাচো কেনেকৈ মই জিয়া জিয়া সপোনৰে আধা কেঁচা